শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে প্ৰতি বছৰে ৰামধেনু উৎসৱৰ আয়োজন কৰে। এইবেলি আমি 31 ডিচেম্বৰ 2025 পৰা 4 জানুৱাৰী 2026লৈ 5 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছোঁ। এই 5টা দিনতেই আমি বিভিন্ন ধৰণৰ বাৰেৰহণীয়া কলা, সংস্কৃতি, সাহিত্য, ললিত কলা সকলো দিশ সামৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছোঁ। কালি প্ৰথমটো দিনত আমি এই কংক্ৰিটৰ মহানগৰীত অসমীয়া গাঁৱৰ চানেকি ৰূপে আমাৰ গাঁও শীৰ্ষক এখনি গাঁও মুকলি কৰিছোঁ, য'ত অসমৰ বিভিন্ন গাঁৱত অসমীয়া ৰাইজে যি ধৰণৰ গৃহসজ্জাৰে বাস কৰে সেইসমূহ আমি প্ৰতিফলিত কৰিছোঁ। প্ৰতিটো উপাদান গাঁৱত উপলব্ধ সেইসমূহক সন্নিৱিষ্ট কৰিছোঁ। নামঘৰ হওক, গুটিভঁৰাল হওক, জুহাল ঘৰ হওক, ঢেঁকীশাল হওক, বিভিন্ন গোহালি হওক, এই সকলোবিলাক যাতে আমাৰ মহানগৰীত বাস কৰা যিসকলৰ গাঁৱলৈ যোৱাৰ সুযোগ নাথাকে বা আমাৰ প্ৰজন্মই এই সম্পৰ্কে যাতে এটা ধাৰণা ল'ব পাৰে সুন্দৰভাৱে, আমি এখন সুন্দৰ অসমীয়া গাঁৱৰ চানেকি গঢ় দিছোঁ। আপোনালোকে নিশ্চয় দেখিছে। আৰু তাৰ লগতে এইবাৰ আমি এটা বিশেষ অন্যান্য লোকসংস্কৃতি বা অন্যান্য যি কাৰ্যসূচী বিভিন্ন আমাৰ মাজৰ পৰা হেৰাই যোৱা শিল্পীসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানৰ উপৰিও আমি এবাৰ বিশেষভাৱে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ এটা অনুষ্ঠান আয়োজন কৰিছোঁ অহা 3 জানুৱাৰীত। বিশ্বৰ কেইবাগৰাকীও খ্যাতনামা শিল্পীয়ে তাত অংশগ্ৰহণ কৰিব আৰু শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এই অনুষ্ঠান সন্ধিয়া 5 বজাৰ পৰা অনুষ্ঠিত হ'ব, য'ত আমি বিশিষ্ট ওডিশী নৃত্য পটীয়সী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সুজাতা মহাপাত্ৰ, কেলুচৰণ মহাপাত্ৰৰ বোৱাৰীক আৰু তেখেতৰ জীয়েক প্ৰীতিশা মহাপাত্ৰও আহিব। ঠিক আমি বিশ্ববিখ্যাত তবলাবাদক পণ্ডিত বিক্ৰম ঘোষক আমি আমন্ত্ৰণ জনাইছোঁ। মুম্বাইৰ পৰা শ্ৰুতি গোডবোলে আহিব। ঠিক তেনেকৈ আমি আমাৰ স্থানীয়ভাৱেও আমাৰ পদ্মশ্ৰী সন্মানে সন্মানিত ঘনকান্ত বৰাদেৱৰ সত্ৰীয়া নৃত্য অনুষ্ঠান আছে। ভাস্কৰজ্যোতি ওজাৰ অনুষ্ঠান আছে। ঠিক তেনেদৰে জয়াশীল মোহময়ী অভিনেত্ৰী, বিশিষ্ট বোলছবি অভিনেত্ৰী, তেখেতে ভাৰত নাট্যম প্ৰদৰ্শন কৰিব। গতিকে আমি এইবাৰ 2টা বিষয়ক ফ'কাছ কৰিছিলোঁ। এটা হৈছে আমাৰ অসমীয়া জনজীৱন লোকজীৱনক সন্মোহিত হৈ থকা সেই গাঁৱলীয়া পৰিৱেশখন আমি কংক্ৰিটৰ মহানগৰীত কলাক্ষেত্ৰৰ ৰংঘৰ বাকৰিত নিৰ্মাণ কৰি ৰাইজৰ বাবে মুকলি কৰিছোঁ। ঠিক একেদৰে শাস্ত্ৰীয় মাৰ্গীয় এই অনুষ্ঠানটো আমি খুব আড়ম্বৰপূৰ্ণভাৱে খুব সুন্দৰকৈ আয়োজন কৰিছোঁ। প্ৰতিটো দিনত শিশু চেমনীয়াসকলৰ বাবে পুতলা নাচ বা অন্যান্য অনুষ্ঠানৰ উপৰিও বিভিন্ন পৰম্পৰাগত খেল ধেমালিৰ উপৰিও আমি প্ৰতিটো সন্ধ্যা সজাইছোঁ বিভিন্ন অসমৰ বাৰেৰহণীয়া কলা, কৃষ্টি, সংস্কৃতিয়ে। গতিকে ৰামধেনু উৎসৱ কলাক্ষেত্ৰৰ এটা স্বাভিমান, এটা সুন্দৰভাৱে প্ৰতিষ্ঠা কালৰ পৰা আয়োজিত হৈ আহিছে আৰু এইবাৰো আমি দেখিছোঁ ইমান ৰাইজ সমবেত হৈছে এই ৰামধেনু উৎসৱ উপভোগ কৰিবৰ বাবে। সেইবাবে আমি ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আশা কৰিছোঁ অনাগত 2, 3, 4 এই 3টা দিনতো ৰাইজৰ আমি সম্পূৰ্ণ সঁহাৰি লাভ কৰিম।